তো চেপ্টাৰ 1 টোলৈ আপোনালোকক আমন্ত্ৰিত জনাইছো আকৌ এবাৰ। গতিকে আজি আমি শিকিম ডিজিটেল মাৰ্কেটিং আৰু তলত লিখা আছে সাব হেডলাইন ফেসবুক এডস। মানে ফেসবুক এডস শিকিম, কিন্তু ফেসবুক এডস এটা ইউনিটহে হয় ডিজিটেল মাৰ্কেটিঙৰ। গতিকে এই চেনেলত আপোনালোকে আজি শিকিব পাব যে ফেসবুক এডসৰ চেপ্টাৰ 1। কিন্তু তাৰ আগতে মই আপোনালোকক কেইটামান কথা কৈ দিওঁ যে যিকোনো এডভাৰটাইজমেণ্ট প্লেটফৰ্ম আপোনাৰ ইউটিউবে হওক বা ফেসবুকে হওক বা যিকোনো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ এডভাৰটাইজমেণ্টৰ 6টা অবজেক্টিভছে থাকে। প্ৰথমটো হ'ল আপোনালোকৰ এৱেৰনেছ অবজেক্টিভ, য'ত নেকি মানুহে আপোনাৰ এডভাৰটাইজমেণ্টটো দেখা পায়। হয়তো যদি মই একদম সহজ ভাষাত ক'ব যাওঁ, অফলাইনতো এৱেৰনেছ কেম্পেইন কৰে। গতিকে সেই অফলাইন মাধ্যমতে যিখিনি কৰিছিলে এৱেৰনেছ কেম্পেইন, সেই বস্তুখিনি আজিৰ দিনতো উপলব্ধ ছ'চিয়েল মিডিয়াত, যিটো থ্ৰুদি আপোনালোকে এই গোটেইখিনি বস্তু কৰিব পাৰিব টেকন'লজিৰ থ্ৰুদি। আপোনালোকে এই 6টা অবজেক্টিভছটো থিয়ৰি শিকিব। প্ৰেক্টিকেল কৰাৰ আগতে থিয়ৰিখিনি আপোনালোকে ক্লিয়াৰ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট, যাতে আপোনালোকে প্ৰেক্টিকেলত কোনো ধৰণৰ যাতে একো ভয় বা আণ্ডাৰ কনফিডেঞ্চ হৈ থাকিব নালাগে। গতিকে তাৰে মেইন অবজেক্টিভছ হ'ল এৱেৰনেছ কেম্পেইন। গতিকে এৱেৰনেছ কেম্পেইনত আপোনাৰ কি হয়, মই এটা সৰুকৈ এক্সাম্পলছ দিওঁ। ৰিচেণ্টলি আপোনালোকে আশে পাশে হয়তো নতুন এটা এডভাৰটাইজমেণ্ট নাম দেখিছিলে, তোমাৰ নাম কি বা মে আ ৰাহা হুঁ, যিটো টাইগাৰ চিমেণ্টৰ এডভাৰটাইজমেণ্ট আছিলে। একচুৱেলি সেইটো আপোনাৰ এৱেৰনেছ কেম্পেইন আছিলে, আৰু সেই এৱেৰনেছ কেম্পেইনত কিন্তু কোনো গম পোৱা নাছিলে যে এইটো টাইগাৰ চিমেণ্টৰ আছিলে, ৰাইট। ঠিক তেনেদৰে আপুনিও যেতিয়া আপোনাৰ এডভাৰটাইজমেণ্ট এটা কৰিব যাব, ইয়াতে আপোনাৰ বহুতকেইটা অবজেক্টিভছ থাকে। তাৰে ভিতৰত হ'ল আপোনাৰ এৱেৰনেছ কেম্পেইন, তাৰপিছত আপোনাৰ হ'ল ট্ৰাফিক, তাৰপিছত হ'ল এংগেজমেণ্ট, তাৰপিছত আপোনাৰ থাকে লিড জেনেৰেশ্যন, তাৰপিছত আপোনাৰ থাকে এপ ইনষ্টল, তাৰপিছত থাকে চেলছ। গতিকে 5-6টা অবজেক্টিভছ লৈ আপোনালোকৰ এডভাৰটাইজমেণ্টটো আপোনালোকে আগবঢ়াই নিব পাৰিব। গতিকে আমি এই চেপ্টাৰটোত গম পাম যে এৱেৰনেছ কেম্পেইনবিলাকে কি ধৰণে কাম কৰে, আৰু সেই এৱেৰনেছ কেম্পেইনবোৰ কিমান বেছি দৰকাৰী আজিৰ দিনত। মই একদম চিম্পল এক্সাম্পল এটা দি আছোঁ। ফৰ এক্সাম্পল, আপোনালোকে যিকোনো বেনাৰৰ এড এটা চলাব, ঠিক আছে। চাপ'জ আপোনালোকে বেনাৰ এখনত এড এটা চলালে, ৰাইট। চ' এইখন আপোনাৰ বেনাৰ, তো ইয়াতে আপোনালোকে এড চলাব। গতিকে এখন বেনাৰৰ দাম আপোনালোকে ভাবক কিমান টকা হয়। চাপ'জ এখন বেনাৰৰ দাম আজিৰ দিনত মই যদি কওঁ 300, চাপ'জ ফৰ এক্সাম্পল, এইটো জাষ্ট এক্সাম্পলহে দিছোঁ মই, বেছি হয় ইয়াতকৈ। চাপ'জ ইয়াতে যিকোনো এটা এডভাৰটাইজমেণ্ট লিখা আছে, এইটো অফলাইন এডৰ কথা কৈছোঁ দেই মই, অফলাইন। ফৰ এক্সাম্পল, এই এখন বেনাৰত যদি আপোনাৰ 300 টকাকৈ আহে, আপোনালোকে কেইখন বেনাৰ লগাব যদি গোটেই গুৱাহাটীত আপোনালোকে এৱেৰনেছ কেম্পেইন চলায়? তো ইকুৱেল কৰক। তো আপোনাৰ সিমান কষ্টিং আজিৰ দিনত হৈ আছে অফলাইন মাৰ্কেটত। কিন্তু তাতে এটা কাৰণ আছে। এই চেম এডটো যদি আপুনি ফেচবুক এডছত কৰে, আপোনাৰ খুব বেছি ডেইলি বাজেট যাব 150, আৰু ৰিচ আপোনাৰ নাই কমেও 1 লাখ 2 লাখতকৈ বেছি যাব, আৰু হয়তো তাতকৈ কমো হ'ব পাৰে, কিন্তু নিয়াৰ বাই আপোনাৰ লাখতে থাকে বা তাতকৈ বেছিও থাকে। তো আপুনি মোক কওক যে এইটো প্ৰফিট হ'ল নে এইটো প্ৰফিট হ'ল? আৰু এইটো হয়তো মানুহে আপোনাক নাচাব পাৰে, যদি একদম হিট নহয়, যদি আপোনাৰ মানে কল টু একশ্যন একদম পাৰফেক্ট নহয়, মানুহে হয়তো এইটো নাচাব পাৰে। কিন্তু এইটোতো চাব না, কাৰণ এইটোতো আপোনাৰ বেছিভাগ মানুহে আজিকালি ছ'চিয়েল মিডিয়া মানে আপোনাৰ এইটোত চাব, মানে ফেচবুক এডত চাব। তো ডেফিনেটলি প্ৰফিট দুয়োটাতে আছে। যদি পইচা বেছিকৈ এইটোত লগায়, তেতিয়া এইটোতো প্ৰফিট আছে, কিন্তু তাতকৈ ডাবল প্ৰফিট যদি আপুনি পইচা বেছি লগায় ফেচবুক এডছত আছে। তো এইটো হ'ল আপোনাৰ এৱেৰনেছ কেম্পেইন। বাকী প্ৰেক্টিকেল যেতিয়া আমি ক্লাছবোৰ কৰিম আপোনালোকে গমেই পাব। তো এইটো আছিলে আজিৰ ক্লাছত। আজি এৱেৰনেছ কেম্পেইন আপোনালোকে হয়তো ক্লিয়াৰ কৰি ল'লে। ইয়াৰ পিছত মই শিকাম যে এংগেজমেণ্ট এড কি হয়, অফলাইনত সেই এডটো কি ধৰণে কৰা গৈছিলে, আৰু আজিৰ দিনত অনলাইনত সেই এংগেজমেণ্ট এডবোৰ কি ধৰণে কৰা যায়। গতিকে লগ পাই আছোঁ নেক্সট চেপ্টাৰত। থেংক ইউ। আৰু লগতে আপোনাৰ ঘৰত যদি কোনোবা এটা ষ্টাৰ্টআপ কৰিছে, হয়তো আপোনাৰ ল'ৰাই আপোনাৰ ষ্টাৰ্টআপ কৰিব পাৰে, আপোনাৰ বোৱাৰীয়ে ষ্টাৰ্টআপ কৰিব পাৰে, বা হয়তো আপোনাৰ যদি কোনোবা গাৰ্লফ্ৰেণ্ডছ আছে বা আপোনাৰ বয়ফ্ৰেণ্ডছ আছে, যোনে নেকি ষ্টাৰ্টআপ কৰিব বিচাৰি আছে, কিন্তু গম পোৱা নাই যে কি হিচাপে তেখেতৰ প্ৰডাক্টটো আগবঢ়াই নিব পাৰিব বা কি হিচাপে তেখেতে মাৰ্কেটিং কৰিব, এই চেনেলটো জাষ্ট শ্বেয়াৰ কৰি দিলেই হ'ল। গতিকে ডিজিটেল মাৰ্কেটিঙৰ সকলো কনচেপ্ট ক্লিয়াৰ হৈ যাব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। চ' যদি আপুনি এই গোটেই চেপ্টাৰটোৰ এই এণ্ডলৈ আহিছে, মানে শেষলৈ যদি আহিছে, আপোনালোকৰ বাবে এটা ছাৰপ্ৰাইজ আছে। ছাৰপ্ৰাইজটো এতিয়াই যে মই সিদ্ধান্ত লৈছোঁ যে আপোনালোকক মই আপোনালোক সকলোকে জুম মাধ্যমত মই সকলোবোৰ বস্তু, ধৰি লওক সপ্তাহত এবাৰ বা 2 সপ্তাহৰ মূৰত এবাৰকৈ আহিম, যাতে আপোনালোকৰ যিখিনি ডাউটছ থাকে সেইখিনি ডাউটছ যাতে মই ক্লিয়াৰ কৰি দিব পাৰোঁ আপোনালোকক। গতিকে তলত আপোনালোকে এটা লিংক দেখা পাব, হোৱাটছএপ কমিউনিটি, তাতে লিখা থাকিব অনলি ফৰ আছাম গ্ৰুপ। তাতে আপোনালোকে জইন কৰক আৰু মোৰ ইনষ্টাগ্ৰাম চেনেল ফ'ল' কৰক। তেতিয়াহে মই আপোনালোকক মটিভেশ্যনছ পাম। কাৰণ চাওক, মই এইবিলাক বস্তুৰ পৰা কমপ্লিটলি ফ্ৰীত শিকাই আছোঁ। গতিকে যাতে আপোনাৰ যিকোনো বেছিক চেঞ্চ এটা আজিৰ দিনত যাতে কমপ্লিট হয়, আৰু ডিজিটেল মাৰ্কেটিং বুলি ক'লে যাতে ভয় নাখায় আপোনালোকে বহুত লাখ টকা খৰচা যাব, হয়নে? তো মই জাষ্ট সৰু কিছুমান আপোনালোকৰ পৰা বিচাৰিম, লাইক কি আপোনালোকে যাতে মোৰ কমিউনিটি চেনেলত জইন কৰে, যাতে আপোনালোকে মোৰ আপডেটবোৰ পাই থাকে মাৰ্কেটিং ৰিলেটেড।
গতিকে আপোনালোকে জইন কৰক, মই বহুতে হেপী হ'ম আৰু নেক্সট ভিডিঅ'ত যদি আপোনালোকে জইন কৰে মোক ইয়াতকৈ বেছি মটিভেশ্যন হোৱা দেখা পাব। থেংক ইউ।